সেই দোস্ত আমি আজি যাই আছোঁ এটা বিখ্যাত ফেমাছ নেশ্যনেল পাৰ্কত ক'ত আমি যাই আছোঁ বলক আমাৰ লগত দ্বিতীয় বৃহত্তম নেশ্যনেল পাৰ্ক যাত আমি যাই আছোঁ মানাস নেশ্যনেল পাৰ্ক তো আমাৰ লগত বলক একচুৱেলি আমি যাই আছোঁ পিকনিক খাবলৈ কিন্তু আমাৰ সামগ্ৰী মানুহ একেবাৰে কম মাত্ৰ আমি দুজন মানুহ আৰু দুটা চাইকেল লৈ যাই আছোঁ কিন্তু চাইকেলতকৈ আমাৰ আৰু বেষ্ট অপশ্যন নাই না আছে পুলিচৰ ভয় না আছে তেলৰ ভয় বিন্দাছ পেডেল মাৰক আৰু যাই থাকক যিমান দূৰ যাব লাগে লাগিলে বেলেগ ৰাষ্ট্ৰতো যাব পাৰিব টেনশ্যন নাই তো আমি বেলেগ ৰাষ্ট্ৰত নাযাওঁ আমি আজি মানাস ভূটানৰ ওচৰলৈ যাম আমি মানে পাই গ'লো অলপ আৰু অলপ আছে কিন্তু আমাৰ মানাস এৰিয়াটো পাই গৈছোঁ আৰু ইয়াৰ ভিউটো চাওক কেনেকুৱা সুন্দৰ ভিউ একদম যেনেকুৱা চাহ বাগানৰ দৃশ্য যিমান দূৰলৈকে চাই থাকোঁ সিমান দূৰলৈকে মানে চাহ খেতি হয়তো কিছুমানে ভাবিব পাৰে যে চাহ খেতি একচুৱেলি পাহাৰী অথবা মালভূমি এৰিয়াত হয় কিন্তু এই চাহ খেতিটো মানে সমভূমিত হৈছে এই ফাতেমা চাহ বাগানটো মানে একদম সমভূমিত বনাইছে হয়তো মানে এনে ড্ৰেইন খুদি বনাইছে পানীটো যোৱাৰ কাৰণে যিবিলাক বনাব লাগে সেইটো মানে ইংৰাজসকলে বনাইছে চাহ বাগানটো বহুত ডাঙৰ এটা চাহ বাগান হয় যিটো ফাতেমা চাহ বাগান হিচাপে খ্যাত ইয়াৰ ভিতৰত এটা ডাঙৰ মছজিদ আছে মন্দিৰো আছে মুছলমান আৰু আদিবাসী মানুহ আছে আৰু এওঁলোকে চাহ বাগানৰ মেনেজমেণ্ট কাম কাজত জড়িত হৈ আছে যাৰ বাবে আজি 100 বছৰ যোৱাৰ পিছতো ইমান সুন্দৰ মানে দৃশ্য এটা দেখা পাই আছোঁ চাহ বাগানৰ মাজত তো ইয়াত আমি বেছি দেৰি নকৰোঁ আমি চিধা মানাস পিকনিক স্পটত যাম আজি তো মানাস মেইন গেটৰ পিছত আগতে যাই লওঁ দোস্ত ফাইনেলি আমি আহি গৈছোঁ মানাস নেশ্যনেল পাৰ্কৰ মেইন গেটত আৰু ইয়াৰ পৰাই যদি ভিতৰত যাব লাগে ইয়াৰ পৰা পাৰ্মিশ্যন ল'ব লাগে বা ইয়াৰ পৰা জীপ গাড়ী ভাড়া কৰি তাৰপিছত যাব লাগে আগতে এনেই যাব দিছিল এনেই নৰ্মেল গাড়ী যাব দিছিল এতিয়া যাব নিদিয়ে মানে বাঘ ভালুকৰ এতিয়া অলপ ছেফটিৰ এটা আৰু ইফালে চাওক মানুহৰ কিমান ভিৰ চাওক একদম পূৰা মানুহ আহি গৈছে আৰু এইটো হ'ল মেইন গেট যিটো মানাস নেশ্যনেল পাৰ্কৰ অল হেৰিটেজ সাইট লিখা আছে দোস্ত সেই তিনিটা ডিষ্ট্ৰিক্ট মিলি আৰু ভূটান ৰাষ্ট্ৰ মিলি যিটো মানাস নেশ্যনেল পাৰ্ক এইটো মেইন গেট হয় মানাস যোৱাৰ কাৰণে আৰু ইফালে চাওক কিমান বেনাৰবিলাক একচুৱেলি মানে যিবিলাক লজ আছে বা দূৰ দূৰণিৰ পৰা মানুহবিলাক যাতে আহি এই লজৰ মানে ডিটেইলছবিলাক ল'ব পাৰে যিহেতু আমি অল হেৰিটেজ সাইটত আহিছোঁ এটা ফটো মাৰি লৈ যাওঁ দোস্তে গম পাই না এই মানাস নেশ্যনেল পাৰ্কত মানে সিংহ আৰু বাঘ অলপ কম আছে বাকী মহ হাতী বাঘ আৰু গঁড়ৰ আটাইতকৈ বেছি আছে আৰু বাঘটো মানে এটা ব্যাঘ্ৰ প্ৰকল্পটো বনাইছে এইটো এটা 73 চনত ব্যাঘ্ৰ প্ৰকল্পই বনাইছে আৰু গঁড় আৰু বাঘটো মাজে মাজে বাহিৰত ওলাই আহে দোস্তে এইফালে চাওক এইটো ডাঙৰ এটা তৃণভূমি আৰু ইয়াতে গঁড় হৰিণ আৰু ময়ূৰ ডেইলি আহে হয়তো এতিয়া দুপৰীয়া সময়ৰ কাৰণে মহ হৰিণ আৰু গণ্ডাৰবিলাক দেখা নাই কিন্তু ময়ূৰ হৰিণ এতিয়া ইয়াতে আহে থাকে আৰু ইয়াতে খাই থাকে মানুহে পূৰা ইয়াত বাহিৰৰ পৰা চাব পাৰে ভিতৰত যাব নালাগে আৰু যেহেতু এইটো মানে মানাস ভূটান এৰিয়া সীমান্তত আছে সেই হিচাপে মানে ইয়াৰ পৰা মানে এটা অভয়াৰণ্যৰ ভিতৰতে আৰু এটা ৰাষ্ট্ৰ পৰি যায় তো সেই হিচাপে এনেই যাব নিদিয়ে পূৰা ইলেক্ট্ৰিক তাঁৰ দি বান্ধি দিছে আৰু ৰাতিপুৱা আহিলে মৰ্ণিং জগিং কৰিবলৈ ভিতৰত যাব দিয়ে গেট পাছ ল'ব লাগে গেট পাছ লৈ কিনে পূৰা ভিতৰত দিয়ে ফুৰি আহিব পাৰি এনেই কোনো গাড়ী চাড়ী দৰকাৰ নালাগে তেতিয়া আৰু আমি সিফালে নাযাওঁ আমি এতিয়া দুপৰীয়া আহিছোঁ মানে গা ধুবলৈ যাম আৰু আমি মেইনলি মানাস পিকনিক স্পট য'ত হয় তাত যাম তো বলক আমাৰ লগত মানাস পিকনিক স্পট হয় দোস্তে সেই নদীটো দেখা পাইছেনে এইটো এটা আচৰিত কাহিনী আছে মানে ইয়াতে হ'ল মানাহ অভয়াৰণ্য আৰু এই মানাহ নদীৰ ওচৰতে মানে মানাহ অভয়াৰণ্যৰ ওচৰতে মানাহ পিকনিক স্পট গঢ়ি উঠিছে কিন্তু যিটো নদী দেখা পাইছে সেই নদীটো মানাহ নদী নহয় সেইটো হ'ল বেকী নদী আৰু যিটো মানাহ নদী হয় সেইটো বঙাইগাঁৱত সিফালে আছে মানে বাক্সা বৰপেটা আৰু বঙাইগাঁৱত মানুহে গম পায় মানাহ নদী যিখন একেবাৰে সৰু হৈ গৈছে মানে হয়তো দূৰৰ মানুহে গমেই নাপায় দূৰৰ মানুহে গম পায় যে মানাহ নদী বিখ্যাত লয়াৰ অসমৰ ভিতৰত এটা খ্যাত নদী কিন্তু একচুৱেলি মানাহ নদী নহয় সেইটো হ'ল বেকী নদী আৰু যিটো মেইন পানীখিনিতে বেকী নদীতে যায় মানাহ নদীখিনি একেবাৰে মানে এতিয়া চুটি হৈ গৈছে আৰু যিটো সম্পূৰ্ণ মানাহৰ পানীখিনি এতিয়া বেকী নদীতে যাই থাকে ভাই এইটো চাওক এইটো লোকেল চলি হয় চাওক কি কৰি আছে একদম মানুহে পিকনিক খাবলৈ আহে পইচা টইচা দিয়া নালাগে এই চাওক এনেই পূৰা নাও বনাই পূৰা লৈ যাই আছে সেইটো চাইছে না আইডিয়াটো চাওক এইবিলাকৰ টেলেণ্টটো চাওক পূৰা চাওক যিমানকেইটা মানে পিকনিক খাবলৈ আহি বটলকেইটা থৈ যায় পূৰা চব ডাঙৰ বটলকেইটা বান্ধি একেবাৰে নাও চাও দৰকাৰ নাই পূৰা পানীত নামি গৈছে চাওক কি আৰামছে ঘূৰি আছে গোটেই বডিত বান্ধি পূৰা বডি দি নাও চলাই আছে চাওক এইটো হ'ল ৰিয়েল এনজয় না আছে কুমিৰৰ ডৰ না আছে পানীত পৰাত পূৰা বিন্দাছ আমি হয়তো বহুত লেট কৰিলোঁ মানুহ ইতিমধ্যে গুচি যাই আছে আৰু আমি এতিয়া পিকনিক স্পটত আহিলোঁ আমাৰ মানে চব উল্টাহে মই প্ৰথমে ভাবিছোঁ যে পানীত নামিব নিদিয়ে হয়তো কিবা ৰেষ্ট্ৰিকশ্যন আছে কিন্তু লোকেল মানুহৰ কাৰণে কি ৰেষ্ট্ৰিকশ্যন আমি সাঁতোৰ জানো চব জানো মানে চব পূৰা নদীত বিন্দাছ গা ধুই আছে তো আমিও পিছত ধৰম এবাৰ ওপৰৰ পৰা চাই লওক মানাস পিকনিক স্পটটো কেনেকুৱা সুন্দৰ কেনেকুৱা মনোৰম ভিউ আহে এইটো হ'ল বেকী নদী আৰু ইফালে ডাঙৰ চৰ পৰি গৈছে আৰু এই চৰতে মানে শিলৰ ওপৰতে পিকনিক স্পট হৈ গৈছে ইয়াতে মানুহে মানে দূৰৰ পৰা আহিছে আৰু ইয়াতে বাছ মাৰুতি মেজিক চব লৈ ভৰ্তি কৰি পেলাইছে আপোনাৰ যদি ইচ্ছা থাকে ওচৰতে পিকনিক স্পট আহি যাব পাৰিব নো টেনশ্যন নো ভাড়া কোনো ধৰণৰ পাৰ্কিং চাৰ্জ স্পৰ্ট চাৰ্জ ভিজা চাৰ্জ একো নালাগে সুন্দৰ আহি যাব পাৰিব পূৰা গোটেই দিন এনজয় কৰি যাব পাৰিব পূৰা হিমালয় ফৰেষ্টৰ পিউৰ অক্সিজেনৰ বতাহেৰে
পাইছে ইয়াতে কিমান মানুহ ভৰ্তি হৈ গৈছে দোকান চোকান দিছে মাকৰ দোকান চাহৰ দোকান হোটেল কিবা কিবি দিছে আৰু ইফালে চাওক কিমান মানুহে পিকনিক খাই আছে মানে ইয়াতে পিকনিকৰ স্পট একদম গম পাইছে মানে আমি য'ত এক্সপ্ল'ৰ কৰিব গৈছিলোঁ মানে মানসৰ যিটোবিলাক এক্সপ্ল'ৰ ঠাইত ভাল ঠাই তাতে মানুহ নাই আৰু ইফালে চাওক বালিৰ নদীৰ পাৰত কিমান মানুহ একদম ঠাই নোহোৱা হৈ গৈছে ইফালে চাব পাৰে নাৱেদি ফুৰাই লৈ আছে মানে ক'তো নাযায় সেইভাগেদি এটা ৰাউণ্ড মাৰি আহে পুৰা 100 টকা আহি দিব লাগে এইটোৱেই আৰু দূৰত ক'তো লৈ নাযায় আৰু আমিও নদীৰ ইফালে আহি গ'লোঁ গা ধোৱাৰ কাৰণে প্ৰথমে আমি পিকনিকটো খাই লওঁ ओ भाई मेरे हो गया लेकिन ठंडा लग रहा है हेलो गाइस हम अभी समुद्र में स्नान कर रहे हैं उससे है आप लोग अब গাইজ মই পুৰা ৰেডি কিন্তু এইটো হাতত নল'ব এই নদীত গা ধোৱা ইয়াতে মানে মানুহ মৰিছে আৰু 2-3টা কিন্তু ঠাণ্ডা পানী হিচাপে অলপ মানে তথাপি মানে পানীত নামিলে ঠাণ্ডা ধৰে আৰু টানত উঠিলে পুৰা গৰম নামি যাওঁ মই ये देखो गाइस हम अभी समुद्र में स्नान करेंगे तो अब দোস্তে এনজয় মজা চাওক নাও আহি আছে देखो नाव आ रहा है इस सागर का फीलिंग लेगा अब देखना गाइस कैसा ढेवाता है ये देखो guys, कैसा ढेवाता है देखो आप लोग फुल एंजॉय রেডি গো গো জলদি জলদি দোস্তে আমি সাগৰৰ মজা লৈ আছো কাৰণ আমাৰ এইটোতো সাগৰ নাই এই আমি মানাসতে আমি সাগৰ বনাই লৈছো পুৰা বুটবুৰি নাও চলে আৰু এটা ঢেউ বনাই যায় আমাৰ বেলেগ এটা বেলেগ মজা লাগে চব পুৰা মানে সাগৰ নিচিনা ঢেউটো একদম উঠাই লৈ যায় এই পুৰা ভাই এটা বস্তু গম নাপাওঁ 50 টকা 100 টকা দি নাৱত উঠি বহি কি মজা এনেকুৱা ঢেউত উঠি নদীত পানীত পুৰা উভলি উভলি ইয়াতকৈ মজা আৰু বেলেগ নাৱত আছে নেকি নাই অলপ নাই কি গমেই নাপাওঁ আচলি মজাত আমি লৈ আছো আৰু বাকী সেই তেওঁলোকে নাৱত এনেই উঠে আৰু কাম নাই আৰু যিয়ে হওক তেওঁলোকে উঠে কাৰণে আমি মজা পাই আছো পুৰা নদীত আকৌ আহি আছে চাওক চাওক পুৰা ঢেউ দিব এই চাওক একদম নাৱৰ ওচৰত গুচি গৈছে ইমান ওচৰত যাব নালাগে অলপ ৰিক্স আছে ইয়াতে সি যে একদম নাৱৰ ওচৰত গৈছিল সি গমেই পোৱা নাই মানে তাৰ একদম সন্মুখতে যিটো পাংখা গুচি গৈছে ইঞ্জিনৰ পাংখা অলপ লাগি গ'লে একদম খতম তো সি গমেই পোৱা নাছিল ইমান ওচৰত গুচি গৈছে ইমান যাব নালাগে তথাপিও মানে এতিয়া আমি গোটেইকেইটা কৈ দিলোঁ ইমান নাৱৰ ইমান ওচৰত যাব নালাগে যাতে আকৌ কিবা কিবি হৈ যায় তো দূৰৰ পৰা অলপ দোস্ত আমি ইয়াতে গমেই নাপাওঁ 2 ঘণ্টা হৈ গৈছে আমি ইয়াত পানীত নামছো ঠাণ্ডা পানী তথাপি মানে ইমান এটা ভাল লাগি আছে মানে কোনফালে টাইম গুচি গ'ল গমেই নাপাওঁ ইফালে মানে ভাটিবেলা হৈ গ'ল তথাপি আমি মানে গা ধুই আছোঁ এতিয়া অলপ অলপ মানে লাগি আছে ঠাণ্ডা লাগিব আৰু আমাৰ এক্সপিৰিয়েঞ্চ আছে পানীত নামাৰ একো নহয় যিয়ে হওক ঠাণ্ডা হওক গৰম হওক আমাৰ একো প্ৰব্লেম নাই তো আমি এতিয়া মানে ঘৰত যাম গুচি বহু সময় মানে আমাৰতো পিকনিক আৰু খোৱা বোৱা ইয়াতে নহয় খোৱা বোৱাটো আমাৰ ঘৰতে হ'ব কিন্তু যি মজা ল'ব লাগে পিকনিকৰ যি এনজয় চব আমি কৰিছোঁ আৰু যিবিলাকে মানে দূৰৰ পৰা আহে পইচা খৰচ কৰে কিন্তু তেওঁলোকে আমাৰ নিচিনাকৈ এনজয় কৰিব নোৱাৰে দোস্ত এইফালে চাওক মানাস নেশ্যনেল পাৰ্কত ঘোঁৰা আহি গৈছে এইটোতো উঠি কিনে মজা লাগিব যদি এইটোত উঠি দৌৰ দিব পাৰে না বহুত মজা বাকী নাওত উঠি মানাস স্কুলত মজা নাই মই গম পাওঁ আৰু এইফালে চাওক পুৰা ৰাস্তাটো একদম নদীৰ ওপৰত দি যাই আছে পুৰা গাড়ী হওক ট্ৰাক হওক চাইকেল হওক চব নদীৰ ওপৰত দি ৰাস্তা পুৰা ইনভিজিবল ৰাস্তা কিন্তু ইনভিজিবল হ'লেও এইটোৱে মেইন ৰাস্তা কেতিয়াবা এইটো শুকাই যায় কেতিয়াবা আকৌ পানী দি ভৰ্তি হৈ যায় দোস্ত এইফালে চাওক আমাৰ ৰাইডাৰ কেইটা হায়াবুছা লৈ পুৰা চাইকেল ৰাইডাৰ কৰি আছে চাইকেল কাৰ লৈ মজা নহ'ব কিন্তু থাৰ এটা আনিব পাৰিলে পুৰা দোস্ত ৰাস্তা
ৰাস্তাবিলাক চাওক কেনেকুৱা, সেইটো হয়তো মানে আহিলে গম পাব, এনেই কেমেৰাত দেখি গম নাপায়। চাওক এটা নদীৰ ওপৰত দি আৰু এটা নদী পালোঁ। এইটো মানে ৰাস্তাটো বনাইছে, হয়তো মানে ডাম্পাৰ চাম্পাৰ গাড়ী চাড়ী লৈ যাবৰ কাৰণে হয়তো বনাইছে, পুৰা হিলেদি ৰাস্তা বনাই দিছে। এইটো মানে এই ৰাস্তাটো ওৱান টাইম ৰাস্তা হয়, হয়তো এতিয়া আছে, বাৰিষা কালত আকৌ নাথাকিব পাৰে। পিকনিকৰ কাৰণে অহা যোৱা কৰাত পুৰা সুবিধা দিছে, পুৰা মানুহ গাড়ী চাড়ী চব অহা যোৱা কৰিব পাৰিছে এই ৰাস্তা দি। যিয়ে বনাইছে তাক ধন্যবাদ। তো আজিৰ কাৰণে বাই বাই মানাছ। আকৌ যদি ভাগ্য থাকে আকৌ পিছত আহিম চাইকেল লৈ। যোৱাৰ সময়ত আমি বেলেগ মানে ফাতেমাবাদ চাহ বাগানৰ ফালেদি গৈছিলোঁ আৰু বহুত এক্সপ্ল'ৰ কৰিছোঁ, কিন্তু এতিয়া আৰু সেইফালে নাযাওঁ। আমি এতিয়া মানে বস্তি আছে এইফালে নদীৰ পাৰেদি যাম, শ্বৰ্টকাট হ'ব আমাৰ। ইফালে ৰাস্তাৰ ইফালে চাওক পুৰা ডাঙৰ বেকী নদী। মই আগত দেখাইছোঁ মানে বেকী নদীটো কিমান ডাঙৰ হৈ গৈছে। আৰু ইফালেও ৰিজৰ্ট আছে যিবিলাকত মানে পিকনিক খাবলৈ আহে, মানে মানাছ পিকনিকত যদি ফুৰিব ইচ্ছা কৰে তো বাহিৰৰ পৰা ইয়াতে ৰাতি থাকিব পাৰে। তো ইমান আৰু নেদেখাওঁ, এতিয়া আমি গৰম অভিমুখে যাওঁ, চলো। তো আমি বহুত পিকনিক খালোঁ, এতিয়া আমি আকৌ ৰাখিবুলৰ লগত ঘৰত গুচি যাম। যিহেতু ৰাখিবুল ইমান সময় নাছিল, আমি ৰাখিবুল বেলেগ ঠাইত গৈছিল। মই এতিয়ালৈকে এটা বস্তু গম নাপাওঁ, মানে লোৱাৰ অসমৰ যিবিলাক নদী আছে তাৰ লগত বেকী নদী নিদিয়ে, তাতে মানা নদী পূৰা স্পষ্ট আহি যায়। যেনে আপাৰ অসমত পুৰা সোৱণশিৰি নদীটো যেনেকুৱা স্পষ্ট দেখায়, আমাৰ লোৱাৰ অসমত বেকী নদী আটাইতকৈ ডাঙৰ নদী ব্ৰহ্মপুত্ৰৰ পিছে, এইটো কোনেও গম নাপায়। কিন্তু মানে আমি গম পাওঁ, কিন্তু কিতাপত কিয় দিয়া নাই এতিয়ালৈকে গম নাপাওঁ। বুজিতে বুলি কওক, মেপ কতো নাই। পুৰণি কালত ইংৰাজৰ সময়ত কিবা আছিল গম নাপাওঁ, কিন্তু এতিয়া কমচে কম এইটো আপডেট কৰিব লাগে যে মানা নদী এইটো মানে মেইন নদী নহয়, মেইন নদী হ'ল বেকী নদী, লোৱাৰ অসমত ব্ৰহ্মপুত্ৰৰ পিছে। বেকী নদীত যিমান চৰ আছে, যিমান এৰিয়া খাইছে, বাকী কোনো নদী ইমান চৰ নাই অসমৰ ভিতৰত, ব্ৰহ্মপুত্ৰৰ বাদে। বৰাকত ইমান চৰ নাই যিটো বেকী নদীত আছে, এইটো কমচে কম আপডেট কৰিব লাগে। দোস্ত চাইকেল লৈ মজা বহুত লাগে, কিন্তু এটা প্ৰব্লেম কি চাইকেলৰ চেইন বেছি পৰে। মোৰ চাইকেলৰ এতিয়ালৈকে এবাৰো চেইন পৰা নাই, কিন্তু মোৰ লগৰজন ৰাখিবুলৰ চেইন পৰি গৈছে। সি মানে মাজে মাজে ৰখি যায়। মই হাইৱেদি কিমান দূৰ আহি গ'লোঁ, এতিয়ালৈকে মানে সি চেইন উঠাওঁতে উঠাওঁতে কিমান দূৰ আহি গৈছে গম নাপাওঁ। মানে আধা ৰাস্তাতে থিয় হৈ থাকিব লাগে। মই চাইকেলত বহুত দূৰলৈকে গুচি যাওঁ, মোৰ একো নহয়, মোৰ এক্সপিৰিয়েঞ্চ আছে। কিন্তু সি ৰাখিবলৈ গৈছিল, বহুত তাৰ বোলে এক্সপিৰিয়েঞ্চ আছে, একো নহয়, সি মোৰ লগত যাব পাৰিব। সেয়া মানে এতিয়ালৈকে মই ইমান ইয়াতে নেশ্যনেল হাইৱেত আহি মই পূৰা আধা ঘণ্টামান ধৰি থাকিলোঁ, এতিয়ালৈকে সি অহা নাই। মোৰো অলপ টেনশ্যন লাগি আছে। আধা ঘণ্টা পিছত দেখা পালোঁ সি সিমান দূৰৰ পৰা আহি আছে। চাওক ৰাখিবুল আহি গ'ল। ঐ ক'ত গৈছিলি, ইমান টাইম ক'ত লাগিল? চাওক ইফালে চাওক, মই যাওঁতে পূৰা ভিউ ডেন্স কৰি আছে দোকানৰ সন্মুখত যায়। চাওক